তুমি য'তে আছা তুমি ঘূৰি গুচি আহা, একো নকৰিবা। তুমি যদি কাৰোবাক ভাল পোৱা মই তোমাক বিয়া পাতাই দিম তাৰ লগত। পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীলৈ এয়া অসহায় স্বামীৰ অফাৰ। তুমি য'তে আছা তুমি ঘূৰি গুচি আহা, একো নকৰিবা। তুমি যদি কাৰোবাক ভাল পোৱা মই তোমাক বিয়া পাতাই দিম তাৰ লগত। এইবাৰ শুনক আন এটা বাম্পাৰ অফাৰ। আৰু যদি তোমাক কোনোবা ব্লেকমেইল কৰি আছে আহি কিনে মোক কোৱা, মই তোমাক আছোতো তোমাৰ পিছফালে, মই তোমাক বচাম। পত্নী পৰপুৰুষলৈ পলাই গ'ল, দুয়ো ঘৰৰ ধন সোণখিনিও নোহোৱা হ'ল। আগতে জোঁৱাই কৈছে, তাৰপিছতে জোঁৱাইৰ মায়ে কৈছে সোণৰ বস্তু নাই। তাৰপিছতে মোৰ সন্দেহ হ'ল, তাৰপিছতে মই আলমাৰি খুলি পেলাই চাইছোঁ মোৰ বস্তুও নাই। অবৈধ প্ৰেমিকৰে পলাই যোৱা নায়িকাৰ বিৰুদ্ধে স্বামীগৃহ মাতৃগৃহৰ এজাহাৰ। প্ৰথমেই চাওক কাহিনীটোৰ নায়িকাক। নায়িকাৰ ঘৰ তেজপুৰৰ মৰাভৰলীৰ পোৱালি চাপৰিত। ফটোত যে লগত দেখিছে সেইজন তেওঁৰ স্বামী বাপা মণ্ডল আৰু কোলাত 5 বছৰীয়া সন্তান। পিছে ফটোত দেখাৰ দৰে স্বামী সন্তানৰ লগত এতিয়া মাতৃ নাই। হাত মিলিলে বিবাহৰ সম্পৰ্কত। পত্নী পলাই গ'ল পৰকীয়া প্ৰেমিকৰ লগত। আৰু এতিয়া কোলাত 5 বছৰীয়া কেঁচুৱালৈ তেজপুৰ সদৰ থানাত অসহায় স্বামী বাপা মণ্ডল, লগত মাতৃ আৰু শাহু। পলৰীয়া পত্নীৰ বিৰুদ্ধে স্বামীগৃহ মাতৃগৃহই দাখিল কৰিলে এজাহাৰ। অফাৰৰ পিছত অফাৰ দি পলাই যোৱা পত্নীক ঘৰলৈ মাতিলে স্বামী বাপা মণ্ডলে। মই ইমানখিনিয়ে ক'ব বিচাৰোঁ, তুমি য'তে আছা তুমি ঘূৰি গুচি আহা, একো নকৰিবা। তুমি যদি কাৰোবাক ভাল পোৱা মই তোমাক বিয়া পাতাই দিম তাৰ লগত, ঠিক আছে। বাচ্চাটো আছে 5 বছৰৰ, একো বুজি নাপায়। আৰু যদি তোমাক কোনোবা ব্লেকমেইল কৰি আছে আহি কিনে মোক কোৱা, মই তোমাক আছোতো তোমাৰ পিছফালে, মই তোমাক বচাম। তুমি ঘূৰি আহা, ইমানখিনিয়ে লাগে মোক, কাৰণ মই বহুত ভাল পাওঁ। তুমি ভাল ছোৱালী হয় এজনী, কিয় এনেকুৱা কৰিলা তুমি? চতুৰ পত্নীয়ে পৰকীয়া প্ৰেমৰ তাৰণাত দাঁতব্ৰাছ কিনিবলৈ গৈ আৰু ঘূৰিয়েই নাহিল। লৈ গ'ল স্বামীগৃহ আৰু মাতৃগৃহৰ সকলো সোণৰ অলংকাৰ, 2খনকৈ ATM কাৰ্ড। মোৰ ছোৱালী হয়। আজি ৰাতিপুৱাও কৈছে যে মই ব্ৰাছ অনা নাই, মই ব্ৰাছটো লৈ আহোঁগৈ। বহুত সময় হৈ গৈছে অহা নাই। তাৰপিছত মোৰ সন্দেহ হৈছে, ব্ৰাছ কিনিবলৈতো ইমান সময় নালাগে। ৰাতি মোৰ ঘৰত আছিলে। আগতে জোঁৱাই কৈছে, তাৰপিছতে জোঁৱাইৰ মায়ে কৈছে যে বস্তুবিলাক নাই, সোণৰ বস্তু নাই। তাৰপিছতে মোৰ সন্দেহ হ'ল, তাৰপিছতে মই আলমাৰি খুলি পেলাই চাইছোঁ মোৰ বস্তুও নাই, একোৱেই নাই। ছোৱালীয়ে সোণৰ গহনা চব লৈ গৈছে। ছোৱালীয়ে নিনিলে আৰু কোনে নিব? আৰু কোনো নাই, ছোৱালীয়ে আহে। 10 বছৰীয়া বৈবাহিক সম্পৰ্কক লঠিয়াই পৰপুৰুষলৈ পলাই যোৱা পত্নীক লৈ স্বামী এতিয়া অসহায়। কাৰণ পত্নীটো পলালেই লগত লৈ গ'ল দুয়ো ঘৰৰ ধন সোণ। সেয়ে বাৰে বাৰে কৈছে, তুমি ঘূৰি আহা, যদি তুমি কাৰোবাক ভাল পোৱা মই বিয়া পাতি দিম। এতিয়া যদি তাই যদি কয় 23 বছৰ যদি বাপেকৰ ভাল পোৱা যদি এৰি কিনে গুচি আহি 10 বছৰৰ ভাল পোৱা যদি লাংঘি কিনে যদি গুচি যাব পাৰে, এতিয়া সেইজনী ছোৱালী কেনেকুৱা হ'ব? এতিয়া তাই যদি কয় বেলেগ ল'ৰাক ভাল পাওঁ, দিবই লাগিব মই, উপায়তো নাই মোৰ হাতত। তুমি যদি কাৰোবাক ভাল পোৱা মই তোমাক বিয়া পাতাই দিম তাৰ লগত। মোৰ হাতত উপায় আছিল, মই দিব লাগিব। কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা, নিউজ লাইভ।